এইটো আচলতে এভিকশ্যন যিটো আমাৰ চলি আছে সেইটোৰ ওপৰত আমি এই ডিবেটটোৰ টপিকটো লৈছোঁ আৰু আমি নৰ্থ ইষ্টৰ গোটেই নৰ্থ ইষ্ট ষ্টেটৰ ইউনিভাৰ্চিটি আৰু কলেজৰ যিমান পাৰ্টিচিপেণ্ট আছে তেওঁলোকক আমি ইনভাইট কৰিছোঁ, তেওঁলোক আহিছে আৰু আমাৰ ইয়াত আমি আচলতে জইণ্টলি কৰিছোঁ আমাৰ দিছপুৰ মহাবিদ্যালয়ৰ লগতে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মেমৰিয়েলত এই ডিবেটখন হৈছে। আমি দিছপুৰ মহাবিদ্যালয়ৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মেমৰিয়েল ট্ৰাষ্টৰ জৰিয়তে আমি এইখন এই ডিবেট কম্পিটিশ্যনখন আমি কৰিছোঁ আৰু আমাৰ মাজত এতিয়ালৈকে প্ৰায় 30 কলেজ ইউনিভাৰ্চিটিজ পাৰ্টিচিপেণ্টে জইন কৰিছে আৰু মই ভাবোঁ যে এই ডিবেটখন সাফল্যমণ্ডিত হ'ব। অধ্যাপক ইংৰাজী বিভাগ দিছপুৰ মহাবিদ্যালয় তথা এই ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মেমৰিয়েল ডিবেটৰ মই জেনেৰেল ছেক্ৰেটাৰী হয়। আজি আমাৰ দিছপুৰ মহাবিদ্যালয়ৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আন্তঃ মহাবিদ্যালয় আন্তঃ বিশ্ববিদ্যালয় যোনখন আমাৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, সেইখনৰ মুখ্য উদ্দেশ্য হৈছে যাতে আমাৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যি আমাৰ অসমৰ তথা গোটেই উত্তৰ পূব তথা সমগ্ৰ ভাৰতৰ আমাৰ প্ৰাইড হয়, আমাৰ গৰ্ব হয়, প্ৰথম জ্ঞানপীঠ বিজয়ী তেখেত হয় অসমীয়া ব্যক্তিসকলৰ ভিতৰত। তো আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ স্বৰূপে আৰু তেখেতৰ স্মৃতিচাৰণ স্বৰূপে যাতে তেখেতৰ আমাৰ যিটো তৰ্কৰ লগত তেখেতৰ যোনটো সম্বন্ধ তথা তেখেতৰ যোনটো সাহিত্যৰ লগত ওতঃপ্ৰোতভাৱে তেখেতে যোনটো জড়িত, যোনটো তেখেতে আমাৰ অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ উঠাই নিয়াৰ যোনটো তেখেতৰ যোনটো কৰ্ম বা যিখিনি সেয়া আছে, সেইখিনি গোটেই অসম তথা উত্তৰ পূব তথা সমগ্ৰ ভাৰত আৰু যদি মই এক্সটেনশ্যনত কওঁ গোটেই বিশ্ব দৰবাৰলৈ উঠাই নিবলৈ আৰু তেখেতৰ যাতে যিখিনি সাহিত্যৰাজি আৰু কৰ্মৰাজি আছিলে সেইখিনি আমাৰ ইতিহাসৰ বুকুত বিলীন হৈ নাযায়, তাৰে এটা সৰু প্ৰয়াস আমাৰ দিছপুৰ মহাবিদ্যালয়ে আমাৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মেমৰিয়েল ট্ৰাষ্টৰ সহযোগত কৰিছে। তো আমি আশা ৰাখিছোঁ যাতে আমি আগন্তুক কাললৈ আমি সকলো তৰ্ক প্ৰতিযোগীৰ মাজত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মৃতি আমি জীয়াই ৰাখিব পাৰোঁ। সেয়ে ধন্যবাদ, নমস্কাৰ। হয়, বহুদিন পাছত আচলতে বহুদিনৰ এটা পৰিকল্পনা আছিলে দিছপুৰ মহাবিদ্যালয়ৰ প্ৰাংগণৰ এখন তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিবৰ কাৰণে, আৰু সেই চেগতে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম বাৰ্ষিক আমি তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু আমি জনাবলৈ সুখী হৈছোঁ যে প্ৰায় 1980 দশকত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যিয়ে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে, তেওঁ অল আছাম ডিবেটাৰ্ছ গিল্ডৰ সভাপতি আছিলে আৰু সেই চেগতে আমি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ট্ৰাষ্ট আৰু লগতে দিছপুৰ কলেজৰ সহযোগত আমি এইখন তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয় এটা লোৱা হৈছে, উচ্ছেদ নীতিৰ ওপৰত বিষয়টো লোৱা হৈছে, যিহেতু এটা জ্বলন্ত বিষয়, এটা জ্বলন্ত সমস্যা যিটো আমাৰ ডেম'গ্ৰাফিক চেঞ্জ অসমত আমি দেখিবলৈ পাইছোঁ। গতিকে এই বিষয়ত লোৱা হৈছে, বিভিন্ন তাৰ্কিকে আহি এই অনুষ্ঠানটোত প্ৰতিযোগিতাত নিজৰ নামভৰ্তি কৰিছে আৰু আমি আশা কৰিছোঁ এখন ভাল তৰ্ক প্ৰতিযোগিতা আমি চাবলৈ পাম।